নমস্কাৰ অসম, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আমি লালুং তিনিআলি গাঁৱলীয়া বেংকত গৈ আছোঁ। আহক আপোনালোকে আমাৰ লগতে লালুং তিনিআলি গাঁৱলীয়া বেংকটো কোনফালেনো যায় আপোনালোকে আমাৰ লগতে চাওক। লালুং তিনিআলিৰ পৰা অলপমান ভিতৰত সোমাব লাগে গাঁৱলীয়া বেংকটো। চাওক চবফালে কেনেকৈ ৰাস্তাটো, এইবোৰ চব পানী জমা হয় বাৰিষা কালত। বাৰিষা কালত ইপিনে আহিবলৈ হ'লে বহুত পানী হয়, সেইকাৰণে ইপিনে নাহি এপাক ঘূৰি আহিব লাগে। আপোনালোকে চাব গাঁৱলীয়া বেংকটো এতিয়া বনাইহে আছে দেই, কমপ্লিট হোৱা নাই। এইয়া আমাৰ নিচা চাবচোন, পুলৰ ওপৰেদি কেনেকৈ উঠি আহিছে, পৰিব বুলি ভয়ে লাগে পায়। মই কৈছোঁ লাহে ধীৰে নামা, আমাৰ খোজকাঢ়ি যোৱা ৰাস্তাটো বেলেগ, পুলটো আছে বেলেগ। চৰকাৰী সুবিধা আহিছে যদিও মই ইমান নেযাওঁ যে, তাৰ কাৰণে মই একো নেজানো সিফালৰ কথা। এই হাত হিলাই হিলাই কেনেকৈ ধেমালি কৰি আছে, মোৰে ছোৱালীৰ দৰে কেনেকৈ আমনি কৰিছে চা। ইটো সোধে সেইটো সোধে আৰু জবাব দি আমনি লাগে। আকৌ ৰাস্তাত বগৰীজোপা দেখি চাওক, খাবলৈ মন কৰিলে আকৌ বগৰী পালোঁ। এইটো আমাৰ লালুং তিনিআলি বিহু ষ্টেডিয়াম, আৰু বিহু ষ্টেডিয়ামত দি আহি আমি ঘৰ পাবলৈ হ'ল। আজি মোৰ মিনি ব্লগটো ভাল লাগিলে যদি লাইক আৰু ছাবস্ক্ৰাইব কমেণ্ট কৰি দিওঁ। আজিৰ কাৰণে বাই বাই।